নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক বিশালাক্ষী একাডেমীলৈ স্বাগতম জনাইছো। আজি দশম শ্ৰেণীৰ ইতিহাস পাঠ্যপুথিখনৰ দ্বিতীয় পাঠটি আমি আলোচনা কৰিম। এই ইউটিউব চেনেলটিত পাঠ ভিত্তিক প্ৰশ্নাৱলী প্ৰশ্ন উত্তৰৰ PDF প্ৰতিটো বিষয়ৰ PDF অষ্টম নৱম আৰু দশম শ্ৰেণীৰ বাবে উপলব্ধ হ'ব। যদি তোমালোকৰ কোনো পাঠৰ বা কোনো প্ৰশ্নৰ সমস্যা থাকে তেনেহলে এই হোৱাটছএপ নম্বৰত যোগাযোগ কৰিব আৰু এই সমস্যাসমূহ সমাধান লৈ আমি অন্য এটি ভিডিঅ তৈয়াৰ কৰিম বা PDF আমি তৈয়াৰ কৰিম। আমি প্ৰতিটো সামাজিক মাধ্যমতে আমাক পাব আৰু আজি এই ভিডিঅ'টিত মহৎ ইতিহাসৰ সমাজ বিজ্ঞান ইতিহাসৰ আমি দ্বিতীয়টি অধ্যায় মহাত্মা গান্ধী ভাৰতৰ স্বাধীনতা সংগ্ৰাম এই পাঠটি আলোচনা কৰিম। এই পাঠটিৰ মূল আলোচ্য বিষয় আছে মহাত্মা গান্ধীৰ উত্থানৰ পটভূমি, অহিংসা আন্দোলন, অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, ভাৰত ত্যাগ আন্দোলন, ভাৰতীয় জাতীয় সেনাবাহিনী, ভাৰতৰ স্বাধীন আইন। আমি আজি এই ভিডিঅ'টি আলোচনা কৰোঁ। এই ভিডিঅ'টিত আমি পাঠ ভিত্তিক প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম। আমি আলোচনাৰ অন্য এটি ভিডিঅ' তৈয়াৰ কৰিম। তেনেহলে আহক ইতিহাসৰ দ্বিতীয় অধ্যায় মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এই পাঠ ভিত্তিক প্ৰশ্নাৱলীসমূহ আলোচনা কৰোঁ। অতি চমু উত্তৰৰ প্ৰশ্ন। মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল? উত্তৰ 1869 চনৰ 2 অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰত মহাত্মা গান্ধীৰ জন্ম হৈছিল। 2 নম্বৰ, সত্যাগ্ৰহ কৌশল গান্ধীয়ে কোন দেশৰ পোন প্ৰথমতে প্ৰয়োগ কৰিছিল? উত্তৰ দক্ষিণ আফ্ৰিকা। 3 নম্বৰ প্ৰশ্ন, ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল? উত্তৰ জালিয়ানাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধি ত্যাগ কৰিছিল। 4 নম্বৰ, কাৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলনৰ সূচনা হৈছিল? উত্তৰ মৌলানা শওকত আলী আৰু মহম্মদ আলীৰ নেতৃত্বত সূচনা হৈছিল। 5 নম্বৰ, চৌৰি চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল? উত্তৰ 1922 চনৰ 5 ফেব্ৰুৱাৰীত সংঘটিত হৈছিল। 6 নম্বৰ, কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল? উত্তৰ লাহোৰত লালা লাজপত ৰায়ৰ নেতৃত্বত এটি চাইমন বিৰোধী সমদলৰ ওপৰত পুলিচে নিৰ্দয়ভাৱে লাঠি চালনা কৰে, য'ত লাজপত ৰায়ৰ বেয়াকৈ আহত হয় আৰু তাৰ ফলতে তেওঁৰ মৃত্যুবৰণ কৰে। 7 নম্বৰ, কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজ দাবী উত্থাপন কৰা হৈছিল? 1929 চনৰ লাহোৰত বহা কংগ্ৰেছৰ অধিৱেশনত দাবী উত্থাপন কৰা হৈছিল। 8 নম্বৰ, গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিৰ সাগৰৰ পাৰলৈ লোণ আইন ভংগ কৰিবলৈ গৈছিল। সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজৰ দূৰত্ব কিমান? উত্তৰ 375 কিলোমিটাৰ দূৰত্ব। 9 নম্বৰ, সীমান্ত গান্ধী নামেৰে কাক জনা যায়? খান আব্দুল গফুৰ খাঁ। 10 নম্বৰ, লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেলত কোনে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল? উত্তৰ মহাত্মা গান্ধীয়ে। 11 নম্বৰ, 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল? উত্তৰ ৰামছে মেকডোনাল্ড। 12 নম্বৰ, কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগান দিছিল?
উত্তৰ 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত। 13 নম্বৰ আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন? উত্তৰ ৰাসবিহাৰী বসু। কোন প্ৰথমে ধাৰণাটো পোষণ কৰিছিল? কেপ্টেইন মোহন সিঙে। 14 নম্বৰ প্ৰশ্ন মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল? উত্তৰ নেতাজী সুভাষ চন্দ্ৰ বসুৰ। 15 নম্বৰ ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখা কি নামেৰে জনা যায়? উত্তৰ ৰেডক্লিফ ৰেখা নামেৰে জনা যায়। দীঘল উত্তৰৰ প্ৰশ্ন 1 নম্বৰ আছে সত্যাগ্ৰহ বুলিলে কি বুজা? যি তিনিটা স্থায়ী বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহক প্ৰথমে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা। উত্তৰ সত্যাগ্ৰহ হ'ল এক আধ্যাত্মিক আন্দোলন, এক বিশুদ্ধীকৰণ আৰু পাশ্চাত্যকৰণ প্ৰক্ৰিয়া। 1917-18 চনত উত্তৰ বিহাৰৰ চম্পাৰণ, গুজৰাট, খেৰা আৰু আহমেদাবাদত সংঘটিত তিনিটা ঘটনাৰ সাধনাৰ ক্ষেত্ৰত সত্যাগ্ৰহ ব্যৱহাৰ কৰিছিল আৰু তাত দেখুওৱা দক্ষতাৰ বাবে পৰৱৰ্তী সময়ত তেওঁ এজন প্ৰভাৱশালী ৰাজনৈতিক নেতা হিচাপে স্বীকৃতি লাভ কৰিছিল। যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল। চম্পাৰণ উত্তৰ বিহাৰ বিবাদ। চম্পাৰণত তেওঁ ভূস্বামীসকলৰ বিপক্ষে সাধাৰণ কৃষকসকলৰ নেতৃত্ব প্ৰদান কৰিছিল। 2 নম্বৰ খেৰা বিবাদ গুজৰাটৰ। খেৰাত কৃষকসকলৰ খেতি নষ্ট হোৱাৰ পিছতো চৰকাৰে আৰোপ কৰা অত্যাধিক কৰৰ বিপক্ষে মাত মাতিছিল। এইটো ভুল হৈছে, কৰৰ হ'বলে। 3 নম্বৰ আহমেদাবাদ বিবাদ গুজৰাট। আহমেদাবাদত বঞ্চিত মিল শ্ৰমিকসকলৰ হৈ মিলৰ মালিকসকলৰ বিপক্ষে মাত মাতিছিল। উল্লেখযোগ্য যে উক্ত প্ৰতিটো কাৰ্যসূচীতে তেওঁ সত্যাগ্ৰহ কৌশল হিচাপে ব্যৱহাৰ কৰিছিল য'ত আদৰ্শ আছিল সত্য আৰু অহিংসা। ভাৰতত খিলাফত আন্দোলন কিয় আৰম্ভ হৈছিল? উত্তৰ 28 জুন 1914 চনত প্ৰথম বিশ্বযুদ্ধৰ সূচনা হৈছিল। এই যুদ্ধৰ বিশ্ব দেশসমূহ দুটা ফৈদত বিভক্ত হৈ যুদ্ধত অংশগ্ৰহণ কৰিছিল। তাৰে এটা পক্ষ আছিল মিত্ৰশক্তি য'ত অংশগ্ৰহণকাৰী দেশবোৰ আছিল ব্ৰিটেইন, ফ্ৰান্স, ৰাছিয়া, জাপান আৰু আনটো পক্ষ আছিল কেন্দ্ৰীয় শক্তি জাৰ্মানী, অষ্ট্ৰিয়া, হাংগেৰী, ইটালী, বুলগেৰিয়া আৰু অটোমান সাম্ৰাজ্য। অটোমান সাম্ৰাজ্য হ'ল তুৰ্কীসকলে নেতৃত্ব দিয়া কিছু ইছলামিক ৰাষ্ট্ৰ ইৰাক, ইজিপ্ত, লেবানন, পেলেষ্টাইন ইত্যাদি গোট। 1299 খ্ৰীষ্টাব্দত আৰম্ভ হোৱা এই সাম্ৰাজ্য 1400, 1500, 1600 শতিকাত প্ৰবল প্ৰতাপী হৈ উঠিছিল। অটোমান সাম্ৰাজ্যৰ অধীনত ইছলামধৰ্মী লোকসকলে কেইবাখন পবিত্ৰ স্থানত অন্তৰ্ভুক্ত হৈ আছিল। খালিফে ইয়াৰ নেতৃত্ব বহন কৰিছিল। প্ৰথম বিশ্বযুদ্ধত কেন্দ্ৰীয় শক্তি পৰাজিত হোৱাৰ পাছত মিত্ৰশক্তিৰ লগত শান্তি চুক্তি স্বাক্ষৰ কৰিবলগীয়া হয়। শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পাছত মিত্ৰশক্তিৰ অধীনত থকা অটোমান সাম্ৰাজ্যৰ ৰাষ্ট্ৰবোৰ ভাগ হৈ পৰে আৰু ইছলামিক ধৰ্মৰ নেতা খালিফৰ স্থিতিত ক্ৰমাৎ দুৰ্বল হৈ পৰে। সেই সময়ত গোটেই বিশ্বৰ মুছলমানসকলে নিজৰ পবিত্ৰ স্থানসমূহ নিৰাপদ আশা কৰি খালিফত আন্দোলন গঢ়ি তুলিছিল।
মৌলানা মহম্মদ আলী আৰু মৌলানা শৌকত আলীয়ে 1999 চনত সৰ্বভাৰত মুছলিম সমাৱৰ্তন আহ্বান কৰি ভাৰতবৰ্ষৰ ইছলাম ধৰ্মৰ লোকসকলক এই আন্দোলনত যোগদান কৰিবলৈ অনুপ্ৰাণিত কৰে। পৰৱৰ্তী সময়ত মহাত্মা গান্ধীকে ধৰি দেশৰ ইছলাম ধৰ্মী লোকসকলে এই আন্দোলনত সমৰ্থন আগবঢ়ায়। 3 নম্বৰ 1920-22 চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ কাৰ্যসূচী কি আছিল? গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল? উত্তৰ: অসহযোগ আন্দোলন আছিল ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত সংঘটিত হোৱা প্ৰথম সৰ্ববৃহৎ আন্দোলন, য'ত দেশৰ বেছিভাগ প্ৰান্তৰ লোকে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিছিল। অসহযোগ আন্দোলনত ইন্ধন যোগোৱা প্ৰধান কাৰণসমূহ আছিল: প্ৰথম বিশ্বযুদ্ধত ভাৰতীয়সকলৰ অসন্তুষ্টি। 2. লাওলাট আইনৰ দমনমূলক ৰীতি। 3. 1919 চনৰ জালিয়ানাবাগ হত্যাকাণ্ড। 4. ব্ৰিটিছৰ দ্বাৰা ভাৰতৰ অৰ্থনৈতিক শোষণ। 5. খিলাফত আন্দোলনৰ প্ৰতি সমৰ্থন। উক্ত ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত 1920 চনৰ 1 আগষ্টত মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন আৰম্ভ হয়। ইয়াৰ বিভিন্ন কাৰ্যসূচীসমূহ আছিল: বিদেশী বয়-বস্তু, বস্ত্ৰ, সুৰা আদি বৰ্জন কৰা, ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বিদ্যালয়-মহাবিদ্যালয় ত্যাগ, দেশৰ বিভিন্ন প্ৰান্তত জাতীয় শিক্ষানুষ্ঠান গঠন, স্বেচ্ছাসেৱক সদস্য ভৰ্তি কৰোৱা, দেশত যঁতৰ প্ৰস্তুত কৰা, জনগণৰ মাজৰ পৰা জাগৰণ আনিবলৈ গান্ধীজীৰ দ্বাৰা সমগ্ৰ দেশ ভ্ৰমণ কাৰ্যসূচী, আন্দোলনৰ খৰচ বহন কৰিব পৰাকৈ আৰ্থিক গোট গঠন কৰা। সমগ্ৰ দেশতে অসহযোগ আন্দোলনে ব্যাপক সঁহাৰি লাভ কৰাৰ সময়তে 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰাচাৰাত স্থানীয় পুলিচ আৰু প্ৰতিবাদকাৰীৰ মাজত হিংসাত্মক ঘটনা সংঘটিত হয়। এই ঘটনাত 3 জন প্ৰতিবাদকাৰী পুলিচৰ গুলীত নিহত হোৱাত উন্মত্ত জনতাই পুলিচ থানাত অগ্নিসংযোগ কৰি 22 জন পুলিচক হত্যা কৰে। এই ঘটনাত মৰ্মাহত হৈ গান্ধীজীয়ে অসহযোগ আন্দোলন বন্ধ ৰখাৰ সিদ্ধান্ত লয়। অৱশেষত 1922 চনৰ 22 ফেব্ৰুৱাৰী তাৰিখে আন্দোলন আনুষ্ঠানিকভাৱে অন্ত পৰে। 4 নম্বৰ আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল? এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল? উত্তৰ: ব্ৰিটিছ চৰকাৰৰ দ্বাৰা গঠিত চাইমন কমিছনৰ বিৰোধিতাৰে আইন অমান্য আন্দোলনৰ আৰম্ভণি হৈছিল। এই কমিছনখন ভাৰতীয় লোকৰ কোনো প্ৰতিনিধি নথকাৰ বাবে 1927 চনত গঠিত এই আইনখনক ভাৰতীয় শ্বেতকাৰ্যসকলৰ কমিছন বুলি অভিহিত কৰিছিল। 1928 চনত কলিকতাত বহা কংগ্ৰেছ অধিৱেশনখনত ব্ৰিটিছ চৰকাৰক সকীয়াই দিয়া হৈছিল যে ভাৰতত ডমিনিয়নৰ ব্যৱহাৰ নকৰিলে দেশজুৰি আইন অমান্য আন্দোলন গঢ়ি তোলা হ'ব। 1931 চনত ব্ৰিটিছ অপশাসনৰ অৱসান বিচাৰি ভাইছৰ লৰ্ড আৰউইনলৈ কেইবাটাও দাবী সম্বলিত এখন চৰম পত্ৰ প্ৰেৰণ কৰা হয়। 1. মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ কৰা। 2. টকা আৰু ষ্টাৰ্লিংৰ অনুপাত সলনি কৰা। 3. মাটিৰ খাজানাৰ পৰিমাণ কম কৰা। 4. লোন কৰ বন্ধ কৰা। 5. সৈন্য বাহিনীৰ ব্যয় কমোৱা। 6. প্ৰশাসনীয় ব্যয় সংকোচন কৰা। 7. বিদেশী কাপোৰৰ
সীমাবদ্ধতা শুল্ক আৰোপ কৰা। সীমা শুল্ক আৰোপ কৰা। 8. ডাক সংৰক্ষণ বিল গ্ৰহণ কৰা। 9. অপৰাধ অনুসন্ধান শাখাৰ বিলুপ্তি কৰা। 10. সকলো ৰাজনৈতিক বন্দীক মুক্তি দিয়া। 11. আত্মৰক্ষাৰ বাবে সাধাৰণ নাগৰিকক অস্ত্ৰ-শস্ত্ৰ ৰখাৰ বৈধতা প্ৰদান কৰা। পত্ৰত উল্লেখ কৰা এই 11টা দাবীকে আন্দোলনৰ লক্ষ্য চিহ্নিত কৰিব পাৰি। এই আন্দোলনৰ বৈশিষ্ট্যসমূহ হৈছে: 1. আন্দোলনৰ সমান্তৰালভাৱে গান্ধীজীয়ে লোণ সত্যাগ্ৰহ দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল। 1930 চনৰ 22 মাৰ্চত গান্ধী আৰু তেওঁৰ অনুগামীসকলে আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা ভাৰতৰ পশ্চিম উপকূলত থকা দাণ্ডি নামৰ ঠাইটুকুৰালৈ যাত্ৰা আৰম্ভ কৰিছিল। উক্ত ঠাইত উপস্থিত হৈ গান্ধীয়ে নিজে লোণ প্ৰস্তুত কৰি চৰকাৰৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি কৰিছিল। পিছলৈ সমগ্ৰ দেশৰ অন্য প্ৰান্ততো লোণ আইন প্ৰত্যাহ্বান জনোৱা হৈছিল। 2. উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশত খান আব্দুল গফৰ খানৰ নেতৃত্বত ৰেড চাৰ্চ হিচাপে জনপ্ৰিয় খোদাই খিদমগাৰ সকলে আন্দোলনটো চলাইছিল। 3. আন্দোলনৰ বাবে কংগ্ৰেছে লণ্ডনত অনুষ্ঠিত প্ৰথম ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰা নাছিল। 5. কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল? ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলন কাৰ্যসূচীক তুমি মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব খোজানে? তোমাৰ মতামতৰ সমৰ্থনত যুক্তি দিয়া। উত্তৰ: 1939 চনৰ ছেপ্টেম্বৰ মাহত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভণি হৈছিল। গান্ধী আৰু নেহৰু দুয়োজনেই হিটলাৰ আৰু নাৎসি বাহিনীৰ বিৰোধী আছিল, কিন্তু ভাৰতৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে ব্ৰিটিছ বাহিনীক বিশ্বযুদ্ধত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু ব্ৰিটিছে সেই প্ৰস্তাৱ অগ্ৰাহ্য কৰে। প্ৰতিবাদ স্বৰূপে কংগ্ৰেছৰ মন্ত্ৰীসকলে 1939 চনত মন্ত্ৰীত্ব ত্যাগ কৰে। 1942 চনত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী উইনষ্টন চাৰ্চিলে তেওঁৰ মন্ত্ৰীসভাৰ এজন মন্ত্ৰী ছাৰ ষ্টাফ কিপছক ভাৰতলৈ প্ৰেৰণ কৰে। উদ্দেশ্য আছিল ভাৰতৰ ৰাজনৈতিক দলবিলাকৰ সৈতে আলোচনা কৰি ইউৰোপত চলি থকা যুদ্ধত ব্ৰিটিছৰ পক্ষত সহায় আৰু সমৰ্থন কৰা। কিপছ মিছনৰ প্ৰস্তাৱত যুদ্ধৰ অন্তত ভাৰতৰ বাবে ডমিনিয়নৰ ব্যৱস্থা কৰা, লগতে এখন সাংবিধানিক পৰিষদ আৰু প্ৰদেশসমূহৰ কাৰণে পৃথক সংবিধানৰ অধিকাৰ প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰা হৈছিল। অৱশেষত কিপছ মিছনো ব্যৰ্থ হয়। ইয়াৰ লগতে ভাৰত ত্যাগ আন্দোলনৰ অন্য কিছুমান কাৰণ আছিল জাপানৰ ভাৰতৰ আক্ৰমণৰ ভাবুকি, পূৰ্ববংগত সন্ত্ৰাস, ব্ৰিটিছে দেশখনক ৰক্ষা কৰিব নোৱাৰিব বুলি ভাৰতীয়সকলৰ মনত ঠাই লোৱাৰ নিৰাপত্তাহীনতাৰ ভাৱ ইত্যাদি। ভাৰত ত্যাগ আন্দোলন দীৰ্ঘম্যাদী নাছিল যদিও ই ভাৰতীয়সকলৰ জাতীয়তাবাদী ভাৱধাৰাৰ গভীৰ সংগ্ৰাম আৰু ত্যাগ সামূহিক প্ৰদৰ্শনৰ অনন্য উদাহৰণ আছিল। স্বাধীনতাৰ জাতীয়তাবাদী সংগ্ৰামত জনসাধাৰণৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণে এই আন্দোলনক এক নতুন মাত্ৰা প্ৰদান কৰিছিল। স্বাধীনতাৰ বাবে আপোচবিহীনভাৱে কৰা এই সংগ্ৰামত
জাতি ধৰ্ম নিৰ্বিশেষে ছাত্ৰ মহিলা খেতিয়ক আৰু শ্ৰমিকসকলো জঁপিয়াই পৰিছিল। এই ঐতিহাসিক আন্দোলনটোৱে স্বাধীনতাৰ দাবীক জাতীয়তাবাদী আন্দোলনৰ তাৎক্ষণিক কাৰ্যসূচীলৈ পৰিণত কৰিছিল। সকলো দিশৰ পৰা চালি জাৰি চাই এই আন্দোলনৰ কাৰ্যসূচীক মাইলৰ খুঁটি বুলি অভিহিত কৰিব পাৰি। 6 নম্বৰ, ভাৰতীয় জাতীয় সেনাবাহিনীৰ বিষয়ে এটি চমুটোকা লিখা। উত্তৰ, ভাৰতীয় জাতীয় সেনাবাহিনীৰ ধাৰণাটোৰ প্ৰথমতে পোষণ কৰিছিল মালয় ব্ৰিটিছ সেনাবাহিনীত চাকৰি কৰি পিছত জাপানী সৈন্যৰ হাতত আত্মসমৰ্পণ কৰা ভাৰতীয় সেনা বিষয়া কেপ্টেইন মোহন সিঙে 1942 চনত বিদেশবাসী ভাৰতীয়সকললৈ টকিঅ'ত ভাৰতীয় স্বতন্ত্ৰ লীগ গঠন কৰা হৈছিল। ইয়াৰ ঠিক পিছতে বেংককত বহা অধিৱেশনত লীগৰ সভাপতি হিচাপে বিদেশবাসীৰ জাতীয়তাবাদী নেতা ৰাসবিহাৰী বসুক নিৰ্বাচিত কৰাৰ লগতে ভাৰতীয় জাতীয় সেনাক পুনৰ গঠনৰ সিদ্ধান্ত লোৱা হয়। জাপানত অনুষ্ঠিত লীগৰ এখন বৈঠকত সুভাষ চন্দ্ৰ বসুক ভাৰতীয় জাতীয় সেনাৰ মুৰব্বীৰ দায়িত্ব প্ৰদান কৰা হয়। 1943 চনৰ অক্টোবৰত তেওঁ ছিংগাপুৰত স্বাধীন ভাৰতৰ অস্থায়ী চৰকাৰ আজাদ হিন্দ চৰকাৰ গঠন কৰি ব্ৰিটিছ মুক্ত ভাৰত গঠনৰ সিদ্ধান্ত লয়। ভাৰতীয় জাতীয় সেনাবাহিনীক পুনৰ গঠন কৰা হয়। যুদ্ধবন্দীৰ লগতে সাধাৰণ মানুহকো সৈন্যবাহিনীত অন্তৰ্ভুক্তৰ বাবে ব্যৱস্থা কৰা হয়। যুদ্ধৰ বাবে আৱশ্যকীয় পুঁজি গঠনৰ ব্যৱস্থা হাতত লয়। ঝান্সী ৰাণী ৰেজিমেণ্ট নামৰ মহিলাৰ বাহিনী এটাও গঠন কৰা হয়। ভাৰতীয় জাতীয় সেনাৰ মূল শ্লোগান আছিল জয় হিন্দ। ব্ৰিটিছ আৰু সহযোগী সৈন্যৰ বিপক্ষে ভাৰতীয় জাতীয় সেনাবাহিনীয়ে জাপানৰ লগ লাগি ব্ৰহ্মদেশ, ইম্ফল আৰু কোহিমাত যুদ্ধ জয় কৰিছিল। বসুৰ বিখ্যাত মোক তেজ দিয়া আৰু মই তোমাক স্বাধীনতা দিম উক্তিয়ে সৈন্যসকলক অনুপ্ৰাণিত কৰিছিল। কিন্তু বিশ্বযুদ্ধত জাপানৰ পৰাজয় আৰু আত্মসমৰ্পণে ভাৰতীয় জাতীয় সৈন্যবাহিনীকো আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰে। যদি ভিডিঅ'টি চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এনেধৰণৰ ক্লাছ 10ৰ MCQ আৰু ইম্পৰ্টেণ্ট প্ৰশ্নলৈ অন্যান্য ভিডিঅ'সমূহ আমি তৈয়াৰ কৰিবলৈ গৈ আছোঁ। তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু আমি অতি প্ৰয়োজনীয় ভিডিঅ'সমূহ ইয়াত লৈ আহিম যিসমূহ ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এই ইম্পৰ্টেণ্ট প্ৰশ্নৰ MCQ আৰু ইম্পৰ্টেণ্ট প্ৰশ্নসমূহলৈ আমি ভিডিঅ' তৈয়াৰ কৰিবলৈ গৈ থকা হৈছে। তেনেহ'লে চাই থাকিব, বিচা লাগিছে।